নমস্কাৰ আসাম কম্পিটিটিভ এক্সাম চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ নাম কুশল শইকীয়া আৰু এই ভিডিঅ'টোত মই আপোনালোকৰ লগত ডিসকাস কৰিম আসাম টেটৰ ওপৰত চাইল্ড ডেভেলপমেন্ট এণ্ড পেডাগজি এই টপিকটোৰ ওপৰত আমি আজি ডিসকাস কৰিম এটো হৈছে পাৰ্ট নম্বৰ 4 যদি আগৰ পাৰ্ট কেটা শুনে চাই লব কাৰণ প্ৰতিটো পাৰ্টতে আমি ইম্পৰ্টেন্স আছে কোৱেশ্যনসমূহ ডিসকাস কৰিছো তাৰ লগতে কোৱেশ্যনৰ ৰিলেটেড কিছুমান টপিক আমি ডিসকাস কৰি গৈছো আশা কৰো এই ডিসকাশনসমূহে আপোনালোকৰ এক্সামৰ প্ৰিপাৰেচনৰ ক্ষেত্ৰত সহায় কৰিব যদি ভিডিঅ'সমূহ ভাল পায় লগৰ বন্ধু বান্ধৱী বা ভাইটি ভণ্টি জনে আসাম টেট বা অন্যান্য গভৰ্ণমেণ্ট এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰিছে তেওঁলোকৰ সৈতে শ্বেয়াৰ কৰিব আৰু যদি চেনেলটো লৈকে সাবস্ক্ৰাইব কৰে সাবস্ক্ৰাইব কৰি ল'ব এইখিনিতে এটা ইনফৰমেশন দি যাওঁ আপুনি যদি আসাম হিষ্ট্ৰি বা আসাম পলিটি এনেকুৱা ধৰণৰ টপিকৰ ওপৰত অবজেক্টিভ কিতাপ বিচাৰি আছে তেতিয়াহলে আমাৰ ইবুক ল'ব পাৰে ভিডিঅ'টোৰ ডেসক্ৰিপচনতে ইয়াৰ লিংক পাব তাত গৈ আপোনালোকে ল'ব পাৰিব আহক আজিৰ কোৱেশ্যনখিনি আমি ডিসকাস কৰো প্ৰথম কোৱেশ্যনটো চাওঁ আপোনালোকে কৈ থকাৰ কাৰণে মই অসমীয়া আৰু ইংৰাজী দুইটা দিছো যদি অকমান ব্লাৰ দেখে তেতিয়াহলে আপোনালোকে ৰেজলিউচনটো বহাই ল'ব The word pedagogy means শিক্ষা বিজ্ঞান শব্দটোৰ অৰ্থ হৈছে যিখিনি অপচন আছে টু গাইড দা চাইল্ড টু লিড দা চাইল্ড টু এডুকেট দা চাইল্ড টু আন্ডাৰষ্টেণ্ড দা চাইল্ড তো এই গোটেই অপচনখিনি যদি চাওঁ তেতিয়াহলে ইয়াৰ ভিতৰত বি অপচনটো কাৰেক্ট হ'ব অৰ্থাৎ খটো কাৰেক্ট হ'ব শিশুটোক নেতৃত্ব দিয়া শিক্ষা বিজ্ঞান শব্দটোৰ অৰ্থ কি শিশুটোক নেতৃত্ব প্ৰদান কৰা The word pedagogy means to lead the child next ইয়াৰ পিছৰ কোৱেশ্যন চাওঁ The use of technology to enhance learning process is called dash in education শিক্ষা প্ৰক্ৰিয়া উন্নত কৰাৰ বাবে প্ৰযুক্তিৰ ব্যৱহাৰক শিক্ষাৰ ক্ষেত্ৰত কি বুলি কোৱা হয় যিখিনি অপচন আছে তাৰ ভিতৰত বি অপচনটো কাৰেক্ট হ'ব আইসিটি মানে হৈছে ইনফৰমেশন এণ্ড কমিউনিকেশন টেকনলজি শিক্ষা প্ৰক্ৰিয়া ডেভেলপমেন্টৰ ক্ষেত্ৰত যি প্ৰযুক্তিৰ ব্যৱহাৰ কৰা হয় তাক কি বুলি কোৱা হয় আইসিটি বুলি কোৱা হয় ঠিক আছে ইনফৰমেশন এণ্ড কমিউনিকেশন টেকনলজি নেক্সট ইয়াৰ পিছৰ কোৱেশ্যন চাওঁ The best method to study growth and development of the child is শিশুৰ বৃদ্ধি আৰু বিকাশ অধ্যয়ন কৰাৰ সৰ্বশ্ৰেষ্ঠ পদ্ধতি হৈছে এটো বিকাশ বুলি আছে কিন্তু এটো বৃদ্ধি হ'ব লাগিছিলে গ্ৰোথ মানে হৈছে বৃদ্ধি আৰু ডেভেলপমেন্ট মানে হৈছে বিকাশ সো শিশুৰ বৃদ্ধি আৰু বিকাশ অধ্যয়ন কৰাৰ সৰ্বশ্ৰেষ্ঠ পদ্ধতি হৈছে যিখিনি অপচন দি আছে তাৰ ভিতৰত গ অপচনটো কাৰেক্ট হ'ব বিকাশমূলক পদ্ধতি অৰ্থাৎ সি অপচনটো কাৰেক্ট হ'ব ডেভেলপমেন্টাল মেথড নেক্সট ইয়াৰ পিছৰ প্ৰশ্ন চাওঁ Pedagogy is the study of শিক্ষা বিজ্ঞান হৈছে ইয়াৰ অধ্যয়ন শিক্ষা বিজ্ঞান হৈছে কিহৰ অধ্যয়ন যিখিনি অপচন দি আছে তাৰ ভিতৰত ডি অপচনটো কাৰেক্ট হ'ব টিচিং মেথডছ অৰ্থাৎ শিক্ষা বিজ্ঞান হৈছে শিকোৱাৰ কিছুমান পদ্ধতি পেডাগজি সাধাৰণতে কিছুমান টিচিং মেথডছ হয় নেক্সট ইয়াৰ পিছৰ প্ৰশ্ন চাওঁ which one of the following indicates child's physical growth নিম্নলিখিত কোনটোৱে শিশুৰ শাৰীৰিক বিকাশ সূচায় শাৰীৰিক বিকাশ সাধাৰণতে আমি জুখিব পাৰো গতিকে ইয়াত যিখিনি অপচন আছে তাৰ ভিতৰত খ অপচনটো কাৰেক্ট হ'ব পৰিমাণগত অৰ্থাৎ শাৰীৰিক বিকাশ হৈছে সদায় কোৱান্টিটেটিভ হয় যদি প্ৰশ্নটো ডেভেলপমেন্ট বুলি থাকিলেহেঁতেন তেতিয়াহলে হ'লহেঁতেন কোৱালিটেটিভ অৰ্থাৎ ডেভেলপমেন্টক যেহেতু আমি সংখ্যাৰে পৰিমাপ কৰিব নোৱাৰো সেইকাৰণে ডেভেলপমেন্ট সদায় গুণগত হয় আৰু শাৰীৰিক বিকাশটোক যেহেতু আমি পৰিমাপ কৰিব পাৰো চেণ্টিমিটাৰত হওক বা ৱেটত হওক আমি তাক পৰিমাপ কৰিব পাৰো সেইকাৰণে খ অপচনটো কাৰেক্ট হ'ব পৰিমাণগত বা কোৱান্টিটেটিভ নেক্সট ইয়াৰ পিছৰ প্ৰশ্ন চাওঁ If a child has mental age of 5 years and chronological age of 4 years, then what will be the IQ of the child? যদি শিশু এটাৰ মানসিক বয়স 5 বছৰ হয় আৰু কালানুক্ৰমিক বয়স 4 বছৰ হয় অৰ্থাৎ তেওঁৰ একচুৱেল বয়স কিমান 4 বছৰ হয় তেন্তে শিশুটোৰ IQ কি হ'ব যিখিনি অপচন দি আছে তাৰ ভিতৰত ক অপচনটো কাৰেক্ট হ'ব 125 অৰ্থাৎ এটো কাৰেক্ট হ'ব 125 IQ হ'ব IQ বা ইন্টেলিজেন্ট টেষ্ট কৰিবৰ কাৰণে এটা ফৰ্মুলা আছে হেতু হৈছে IQ is equal to mental age divided by chronological age into 100 কোৱেশ্যনটো দিয়া আছিল mental age কিমান 5 আৰু chronological age দিয়া আছিল 4 ইনটু যদি আমি 100 কৰো তেতিয়াহলে 4 ৰে যদি 100 কাটো 25 হ'ব আৰু 25 ৰ লগত 5 পূৰণ কৰিলে হ'ব 125 গতিকে যিখিনি অপচন আছিল এই অপচনটো কাৰেক্ট হ'ব 125 IQ ফৰ্মুলাটো মনত ৰাখিব MA divided by C into 100 অৰ্থাৎ mental age divided by chronological age যেটো একচুৱেল বয়স হেতু হৈছে chronological age into 100 next ইয়াৰ পিছৰ প্ৰশ্ন চাওঁ teachers should present information to the students clearly and in interesting way and relate this with new information to the things students অৰ্থাৎ প্ৰশ্নটো সুধিছে যে শিক্ষকসকলে শিক্ষাৰ্থীসকলক স্পষ্টভাৱে আৰু আকৰ্ষণীয়ভাৱে তথ্য উপস্থাপন কৰিব লাগে আৰু এই নতুন তথ্যটো শিক্ষাৰ্থীসকলৰ বস্তুবোৰৰ সৈতে সম্পৰ্কিত কৰক যিটো তেওঁ ইতিমধ্যে জানে গতিকে যিখিনি অপচন আছে গোটেইখিনি যদি আমি পঢ়ো তেতিয়াহলে বি অপচনটো কাৰেক্ট হ'ব অলৰেডি নো অৰ্থাৎ শিক্ষকসকলে যিখিনি তথ্য শিক্ষাৰ্থীসকলৰ লগত শেয়াৰ কৰিব বা শিক্ষাৰ্থীসকলক প্ৰদান কৰিব সেই তথ্যখিনি নতুন যিখিনি তথ্য তেওঁলোকে দিব শিক্ষাৰ্থীসকলক প্ৰদান কৰিব শিক্ষকসকলে সেই নতুন তথ্যখিনিৰ লগত ইতিমধ্যে শিক্ষাৰ্থীসকলে যিখিনি তথ্য জানে সেইখিনিৰ সৈতে
সম্পৰ্কিত কৰিব লাগে ঠিক আছে নেক্সট ইয়াৰ পিছৰ প্ৰশ্ন চাওঁ দ্য টাৰ্ম PSRN ইন ডেভেলপমেণ্ট ইমপ্লাইজ বিকাশত PSRN ই কি বুজায় যিখিনি অপচন আছে গোটেই অপচনখিনি যদি চাওঁ আপোনালোকে এবাৰ পঢ়ি ল'ব ইয়াৰ ভিতৰত চি অপচনটো কাৰেক্ট হ'ব পাৰসেপচুৱেল স্কিল ৰিজনিং এণ্ড নিউমেৰেচি অৰ্থাৎ বোধগম্য ক্ষমতা যুক্তি আৰু সংখ্যা এটো কি বুজায় PSRN পাৰসেপচুৱেল স্কিল ৰিজনিং এণ্ড নিউমেৰেচি নেক্সট ইয়াৰ পিছৰ কোৱেশ্চন চাওঁ individual learns from his own mistakes this statement is based on which learning theory ব্যক্তিয়ে নিজৰ ভুলৰ পৰা শিকে এই মন্তব্যটো কোনটো শিকাৰ তত্ত্বৰ ওপৰত আধাৰিত ইয়াত লাৰ্নিং মানে হৈছে শিকা মনত ৰাখিব কোনোবা কিতাপত শিক্ষণ বুলি থাকিব পাৰে কিন্তু লাৰ্নিং মানে হৈছে শিকন গতিকে লাৰ্নিংৰ কোনটো তত্ত্বৰ ওপৰত আধাৰিত যিখিনি অপচন দিয়া আছে গোটেই অপচনখিনি যদি চাওঁ এখিনি অসমীয়াত মই ট্ৰান্সলেট কৰা নহল সো যিখিনি অপচন আছে তাৰ ভিতৰত চি অপচনটো কাৰেক্ট হ'ব ট্ৰায়াল এণ্ড এৰৰ অৰ্থাৎ প্ৰচেষ্টা আৰু ভুল পদ্ধতি যেতিয়া ব্যক্তিয়ে নিজৰ ভুলৰ পৰা শিকিব তেতিয়াহ'লে এটো শিকনৰ কোনটো তত্ত্বৰ ওপৰত আধাৰিত হ'ব ট্ৰায়াল এণ্ড এৰৰ অৰ্থাৎ প্ৰচেষ্টা আৰু ভুল পদ্ধতি নেক্সট ইয়াৰ পিছৰ প্ৰশ্ন চাওঁ হোৱাট শুড বি দ্য ৰোল অফ টিচাৰ ইন মিটিং দ্য ইণ্ডিভিজুৱেল ডিফাৰেন্সেছ ব্যক্তিগত পাৰ্থক্যবোৰ পূৰণ কৰাত শিক্ষকৰ ভূমিকা কি হ'ব লাগে যিখিনি অপচন আছে এবাৰ পঢ়িব লাগিব ক অপচনত দি আছে ব্যক্তিৰ সামৰ্থ্য আগ্ৰহ আৰু দক্ষতা জানিবলৈ চেষ্টা কৰিব লাগে ব্যক্তিৰ প্ৰয়োজনীয়তা অনুসৰি পাঠ্যক্ৰম মিলাবলৈ চেষ্টা কৰিব লাগে গ অপচনত দি আছে এ আৰু বি দুইটা অৰ্থাৎ ক আৰু খ দুইটা হ'ব আৰু ঘ অপচনত দি আছে এইবোৰৰ কোনোটোৱে নহয় সো গোটেই অপচনখিনি যদি চাওঁ তেতিয়াহ'লে গ অপচনটো কাৰেক্ট হ'ব ক আৰু খ দুইটা ব্যক্তিৰ সামৰ্থ্য আগ্ৰহ আৰু দক্ষতা জানিবলৈ চেষ্টা কৰিব লাগিব প্ৰথমতে আৰু খ অপচনত দি আছে যে ব্যক্তিৰ প্ৰয়োজনীয়তা অনুসৰি পাঠ্যক্ৰম মিলাবলৈ চেষ্টা কৰিব লাগিব সো যিখিনি অপচন আছে তাৰ ভিতৰত চি অপচনটো কাৰেক্ট হ'ব both A and B try to know the abilities interest and aptitude of individuals আৰু বি অপচনত দি আছে try to adjust the curriculum as per the needs of individuals ইণ্ডিভিজুৱেল ডিফাৰেন্সৰ কথা গুৰুত্ব ৰাখি শিক্ষকে এই দুইটাই কৰা উচিত নেক্সট ইয়াৰ পিছৰ প্ৰশ্ন চাওঁ how a teacher should behave with the students এজন শিক্ষকে শিক্ষাৰ্থীৰ সৈতে কেনে আচৰণ কৰা উচিত দেউতাকৰ দৰে নে বন্ধুৰ দৰে নে সাধাৰণভাৱে ব্যৱহাৰ কৰা উচিত নে ডাঙৰ মানুহৰ দৰে ব্যৱহাৰ কৰা উচিত সো যিখিনি অপচন দি আছে গোটেই অপচনখিনি যদি চাওঁ তেতিয়াহ'লে খ অপচনটো কাৰেক্ট হ'ব বন্ধুৰ দৰে অৰ্থাৎ ফ্ৰেণ্ড লাইক বিহেভিয়াৰ কৰিব লাগে টিচাৰসকলে তেওঁলোকৰ ষ্টুডেণ্টছৰ লগত নেক্সট ইয়াৰ পিছৰ প্ৰশ্ন চাওঁ ডেছ ইজ দ্য কেপাচিটি টু একুৱায়াৰ এণ্ড এপ্লাই নলেজ ডেছ হ'ল জ্ঞান অৰ্জন আৰু এটো আৰু হ'ব প্ৰয়োগ কৰাৰ ক্ষমতা তো যিখিনি অপচন দিয়া আছে ইয়াৰ ভিতৰত বি অপচনটো কাৰেক্ট হ'ব ইন্টেলিজেন্স বুদ্ধিমত্তা হৈছে জ্ঞান অৰ্জন আৰু প্ৰয়োগ কৰাৰ ক্ষমতা এজন শিশু যেতিয়া বুদ্ধিয়ক হ'ব সেই বুদ্ধিয়ক হ'লে তেওঁ জ্ঞান অৰ্জন কৰিব পাৰিব তেওঁৰ বুদ্ধিৰ পৰাহে তেওঁ জ্ঞান অৰ্জন কৰিব পাৰিব আৰু সেই জ্ঞানখিনিক প্ৰয়োগ কৰিব পাৰিব অৰ্থাৎ যেতিয়া নলেজ এটা একুৱায়াৰ কৰিব আৰু সেই নলেজটোক এপ্লাই কৰিব হেতু মেইনলি ডিপেন্ড কৰে তেওঁ ইন্টেলিজেন্সৰ ওপৰত যিমান বেছি ইন্টেলিজেন্ট হ'ব সিমান বেছি তেওঁ নলেজ একুৱায়াৰ কৰিব পাৰিব তাৰ লগতে সেই নলেজখিনি তেওঁ এপ্লাইও কৰিব পাৰিব নেক্সট ইয়াৰ পিছৰ প্ৰশ্ন চাওঁ হু ইজ ৰিগাৰ্ডেড এজ দ্য ফাৰ্ষ্ট টিচাৰ অফ এ চাইল্ড শিশুৰ প্ৰথম শিক্ষক হিচাপে কাক গণ্য কৰা হয় প্ৰধান শিক্ষকক নে শ্ৰেণী শিক্ষকক নে মাকক নে টিউটৰক তো গোটেই অপচনখিনি যদি চাওঁ তেতিয়াহ'লে চি অপচনটো কাৰেক্ট হ'ব মাদাৰ বা মাকক শিশুৰ প্ৰথম শিক্ষক হিচাপে কাক গণ্য কৰা হয় তেওঁৰ মাকক নেক্সট ইয়াৰ পিছৰ প্ৰশ্ন চাওঁ এ চাইল্ড ৰাইটছ উইথ হাৰ হিজ লেফ্ট হেণ্ড এণ্ড ইজ কমফৰ্টেবল ডুইং থিংছ উইথ ইট চি অৰ হি শুড বি শিশু এজনে তাৰ বা তাইৰ বাওঁ হাতেৰে লিখিছে আৰু ইয়াৰ সৈতে কাম কৰিবলৈ সহজ হৈছে অৰ্থাৎ তেওঁ কমফৰ্টেবল হৈছে তেনে ক্ষেত্ৰত কি কৰা উচিত তেওঁক নিৰুৎসাহিত কৰা উচিত নে বাওঁ হাতেৰে লিখিবলৈ প্ৰস্তুত কৰা উচিত নে তেওঁৰ পছন্দ অনুমতি দিয়ক নে ঘ অপচনত দি আছে চিকিৎসাৰ সহায় বিচাৰি পঠিয়াওক তো গোটেই অপচনখিনি যদি চাওঁ তেতিয়াহ'লে গ অপচনটো কাৰেক্ট হ'ব তেওঁৰ পছন্দৰ অনুমতি দিয়ক অৰ্থাৎ তেওঁৰ যি প্ৰিফাৰেন্স আছে সেইটো আমি এলাউ কৰা উচিত বাওঁ হাতেৰে লিখিলে কোনো বেয়া কথা নহয় বহুত ডাঙৰ মানুহে বাওঁ হাতেৰে লিখে আমাৰ সমাজত কিছুমান ঠাইত বিশেষকৈ বাওঁ হাতেৰে লিখিলে বেয়া বুলি বুজোৱা যায় কিন্তু তেনে ধৰণৰ কোনো কথা নাই বহুত ডাঙৰ মানুহে বাওঁ হাতেৰে লিখে সো আমি তেওঁৰ প্ৰিফাৰেন্সটোক এলাউ কৰিব লাগে অৰ্থাৎ তেওঁ সোঁ হাতেৰে লিখে বা বাওঁ হাতেৰে লিখে তেওঁৰ যিটো প্ৰিফাৰেন্স সেইটোক এলাউ কৰিব লাগে নেক্সট ইয়াৰ পিছৰ প্ৰশ্ন চাওঁ হুইচ অফ দ্য ফলোয়িং ইজ নট এ চাইন অফ গিফটেড চাইল্ড নিম্নলিখিত কোনটো প্ৰতিভাৱান শিশুৰ লক্ষণ নহয় প্ৰতিভাৱান শিশু হ'বলৈ হ'লে তেওঁ কৌতূহল হ'ব লাগিব সৃজনশীলতা তেওঁৰ থাকিব লাগিব পঢ়াৰ প্ৰতি আগ্ৰহী হ'ব তেওঁ
গতিকে যিখিনি অপশ্যন দি আছে এইটো ক অপশ্যন হ'ব লাগিছিলে গতিকে যিখিনি অপশ্যন দি আছে তাৰ ভিতৰত গ অপশ্যনটো কাৰেক্ট হ'ব অৰ্থাৎ এইটো প্ৰতিভাৱান শিশুৰ লক্ষণ নহ'ব সহকৰ্মীৰ সৈতে দুৰ্বল সম্পৰ্ক এইটো প্ৰতিভাৱান শিশুৰ লক্ষণ নহ'ব poor relationship with peers this is not a sign of gifted child ঠিক আছে আজি আমি কেইটামান কোৱেশ্চন CDB সাবজেক্টৰ ওপৰত ডিসকাস কৰিলো আশা কৰো এই কোৱেশ্চনসমূহৰ লগতে ৰিলেটেড যিবিলাক টপিক আমি ডিসকাস কৰি যাম এই সমূহে আপোনালোকৰ এক্সামৰ প্ৰিপাৰেচনৰ ক্ষেত্ৰত সহায় কৰিব যদি ভিডিঅ'সমূহ ভাল পায় লগৰ বন্ধু বান্ধৱী বা ভাইটি ভনীজনে আসাম টেট বা অন্যান্য গভৰ্ণমেণ্ট এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰি আছে তেওঁলোকৰ সৈতে শ্বেয়াৰ কৰিব আৰু যদি চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব এই সিৰিজটো মই কন্টিনিউ কৰিম আসাম টেটৰ কাৰণে এটা স্পেচিয়েল প্লেলিষ্ট বনোৱা হৈছে ভিডিঅ'টোৰ ডেসক্ৰিপচনতে প্লেলিষ্টৰ লিংকটো পাব তাত গৈ যিখিনি আসাম টেটৰ কাৰণে ভিডিঅ' বনাইছো সেইখিনি চাব পাৰিব এই ভিডিঅ'টোত ইমানেই আমি পুনৰ লগ পাম ধন্যবাদ